welcome back to another session of Seba CBC Corner. Friends, Seba CBC Corner le sabule স্বাগতম জনাইছো after a long period of time আকৌ তোমালোকৰ ভিডিঅ'ৰ মাজলৈ আহি গৈছো আৰু তোমাৰ এতিয়াৰে পৰা মই কন্টিনিউয়াসলি তোমালোকৰ মাজলৈ ভিডিঅ' তোমাৰ টাইম বাই টাইম উইথ তোমাৰ সপ্তাহত এটা এটাকে তেনেকৈ ভিডিঅ' লৈ আকৌ আহি থাকিম আৰু তোমাৰ আমি এটা সেশন বনাই লৈছো যে আমি এটো জন্তু তোমাৰ উইদিন একদম ASSC 2021 জন্তু তোমাৰ কেমিষ্ট্ৰি সাবজেক্ট জন্তু হয় তাৰে আমি কোৱেশ্চনস বেসিক্যালি ডিসকাস কৰিম এন্ড important questions and topic okay questions important questions to তোমালোকৰ এটো লেভেলত দিয়াটো পসিবল নহয় because AICC যেন পাস তোমাৰ কি হয় কোৰ্স টো তোমাৰ কি হয় ডাঙৰ হয় and as well as topic যথেষ্ট থাকে বুজি পাইছা এটা চ্যাপ্টাৰতে বহুত টপিক থাকে so কোনটো টপিকৰ পৰা questions আহিব so it is a little bit difficult still we আমি predict to কৰিব পাৰো কিয়নো আমি কিছুমান টপিক আছে তোমালোকৰ কি হয় trend wise আহি থাকে হেবোৰ টপিক okay so হে টপিক বোৰৰ পৰা তোমাৰ questions দেখা যায় আৰু এবাৰটো তোমাৰ কি হৈছে pandemicৰ কাৰণে বুজি পাইছা না তোমালোকৰ 30% তোমালোকৰ টপিক কি হৈ গৈছে ৰিডিউস হৈ গৈছে so তাৰ কাৰণে তোমালোকে কি পাবা অলপমান হকা পাবা নিশ্চয় তোমালোকে পঢ়িবও পৰা নাই মেবি তোমালোকৰ কি কবা প্ৰপাৰ গাইডও পোৱা নাই সো বহুত তোমালোকৰ ডিফিকাল্টিজ আছে হেকাৰণে তাৰ ওপৰত তোমাৰ ডিপেন্ড কৰি কিনে তোমালোকৰ ওয়েটেজটো কি কৰি দিছে কমাই দিছে আৰু আমি কি কৰি আছো এতিয়া তোমাৰ আমি এনেকে সেশন তোমাৰ কি বনাইছো আমি ফ্ৰেমটো বনাইছো যাতে তোমাৰ ইচ তোমাৰ উইকত আমাৰ তোমালোকৰ কি কৰিম গোটে তোমাৰ ইম্পৰ্টেন্ট গোটে চ্যাপ্টাৰ কেমিষ্ট্ৰি ধৰিলা যে তোমাৰ A to Z আৰু গোটে চ্যাপ্টাৰ ইম্পৰ্টেন্ট কোৱেশ্চনস বুজি পাইছা না যিবোৰ তোমাৰ কি হয় টপিকৰ পৰা কোৱেশ্চনস আহে ওকে হেবোৰ টপিক আমি কি কৰিম তোমালোকৰ মাজলৈ কোৱেশ্চনৰ আকাৰত লৈ আহিম কোৱেশ্চনস বোৰ তোমালোকে সলভ কৰিবা দেন তেতিয়াহে তোমালোকৰ তাৰ পৰা কি পাবা যোনটো তোমাৰ ফলপ্ৰসূ হ'ব তোমালোকৰ কাৰণে ইফেক্টিভ কৰিলেহে হ'ব যদি নকৰা তেতিয়াহলে কিন্তু নহয় ওকে তেনেকা ধৰণৰ এতিয়া আমি তোমালোকৰ মাজলৈ আজি কোঅৰ্ডিনেশন কম্পাউণ্ডৰ তোমাৰ কিছু তোমাৰ কি কয় তাৰ তোমাৰ কি তোমাৰ ইম্পৰ্টেন্ট টপিক আছে আমি ডিসকাস কৰিম থৰলি এন্ড তোমাৰ কি কৰিম কোৱেশ্চনস কিছুমান কোৱেশ্চনস তোমাৰ মই বনাই আনিছো of course টপিকৰ পৰাই তোমাৰ তাৰ কোৱেশ্চনস তাৰ পৰা তুমি আমি সিলেক্ট কৰিছো and each questions প্ৰত্যেক কোৱেশ্চনে তোমালোকৰ কি হয় তোমাৰ চাই চিতি বনোৱা হৈছে বুজি পাইছা না প্ৰিভিয়াস ইয়াৰ পেটাৰ্ন কেনেকা ধৰণে কি আহিছে তাৰ ওপৰত ডিপেন্ড কৰি কিনে ওকে সো তোমালোকে চাবা নিশ্চয় এইখিনি কোৱেশ্চনস কৰিলে I think this is enough for this chapter okay কিয়নো গম পোৱা যায়তো যে আমি পঢ়াই আছো কি হয় কি হৈ আছে কি হৈ থাকা নাই যোৱাবাৰ কেনেকে আহিছে কেনেকে আহিব so that's তোমাৰ কি হয় প্ৰেডিক্ট কৰিব পাৰি so আহা আমি বেছি তোমাৰ কথা পাতি নাথাকৰ without any further ado so I am going to start the session okay so questions যদি চাও মই I am going to scrolling the page okay so প্ৰথম যোনটো তোমাৰ questions আছে that is তোমাৰ কি আহিছে যে write the IUPAC name of the following compounds yes coordination compound তোমাৰ কি হয় IUPAC name লিখা বুজি পাইছা না দুটা বা এটা নেম লিখিব আহিব পাৰে 3 বা 4 মাৰ্কস ইয়াৰ পৰা আহে and IUPAC নেম লিখিব আহে কিন্তু ওকে সো IUPAC নেম ইজ তোমাৰ কি হয় ইম্পৰ্টেন্ট এটা তোমাৰ কি হয় ইয়াৰে এটা তোমাৰ কি হয় টপিক হয় আৰু নেমিং তোমাৰ কি হয় গোটে ৰুলস বোৰ জানিব লাগিব যদি ৰুলস বোৰ জানা দেন নেমিং তুমি তোমালোকে ইজিলি পাৰিবা ওকে জাস্ট লাইক তোমাৰ কি আছে মই ছটা তোমাৰ ইয়াতে তোমাৰ কি আছে তোমাৰ এক্সাম্পল তোমাৰ ই কৰিছো মই বুকৰ পৰা উঠাইছো মই বা তোমালোকে কি কৰিবা গোটে বুকৰ যিমানবোৰ নেমিং আছে গোটেইখিনি প্ৰেক্টিস কৰিবা আৰু যদি প্ৰেক্টিস কৰা দেন তোমালোকে কি কৰিবা ইজিলি তোমাৰ নেমিংবোৰ কৰিব পাৰা প্ৰেক্টিস কৰাৰ আগতে ৰুলস বোৰ জানিব লাগিব উইদাউট ৰুলছত তুমি IUPAC নেমিং কৰিব নোৱাৰা যেনেকে তোমালোকে অৰ্গেনিকত কৰিছিলা নেমিং like that coordination compound আমাৰ নেমিং আছে so নেমিং কৰাৰ আগতে তাৰ অক্সিডেশন নাম্বাৰ জানিব লাগিব কেনেকে আমি অক্সিডেশন নাম্বাৰ উলাম that is also important okay so তেনেকা ধৰণে মই কি কৈছো তোমাৰ ইয়াতে তোমাৰ নেমিংৰ IUPAC নেমিংৰ পৰা আহিব পাৰে কোৱেশ্চন so তোমালোকে চাবা হেতু so still তোমাৰ ইয়াৰ পৰা এটা মই কৰি দিও তেতিয়া হলে এটা অলপমান চোৱা কেনেকে কি কৰে okay so এটা তোমাৰ ইয়াতে এটো যোনটো তোমাৰ নেমিং যদি কৰিব লাগে ইয়াৰে তোমাৰ ফাৰ্স্ট অফ অল নেমিং কৰাৰ কাৰণে this is an coordination sphere বুলি কয় তাৰ পজিটিভ পাৰ্ট আৰু নেগেটিভ পাৰ্টটো তোমাৰ কি কৰিব লাগে গতে চিনাক্ত কৰি ল'ব লাগে Cl সদায় নেগেটিভ হয় হলো জানাই সো এই পাৰ্টটো হৈ যাব কি পজিটিভ ওকে সো coordination sphere পজিটিভ হৈ গল কেনো coordination sphere পজিটিভ নেগেটিভৰ ওপৰত বহুত বস্তু ডিপেন্ড কৰে ওকে সো হে কাৰণে সো ইয়াৰ নামটো এনেকা ধৰণৰ হৈ যাব 6 যদি আছে ইয়াৰ তেতিয়াহলে প্ৰিফিক্সটো কি লগাবলে লিগ্যান্ডৰ নেমিং আগতে হয় যেতিয়া স্ফিয়াৰত নেমিং কৰো তেতিয়া লিগ্যান্ডৰ নেমিং আগতে হয় that is 6 হলা হ'ব হেক্সা আৰু this is nothing but neutral ligand so hexaamine
ওকে ইয়াতে পজিটিভ আছে সো কবাল্টে হ'ব কবাল্ট হ'ব যদি নেগেটিভ স্ফিয়াৰ হলে হয় ন তেতিয়াহলে কবাল্টেট হলে হয় এইট এটা তোমাৰ কি লাগে তাতে এটা সাফিক্স লাগি যায় আফটাৰ দা সেন্ট্ৰেল মেটেল নেম অফ সেন্ট্ৰেল মেটেল এটম ওকে সো কবাল্ট তাৰ পিছত অক্সিডেশন নাম্বাৰ লিখিব লাগিব ব্ৰেকেটত আৰু তাৰ পিছত কি আছে ক্লোৰিন আছে দ্যাট ইজ ক্লোৰাইড বুলি লিখিবা বাট ইয়াতে তোমাৰ কি কৰিবা how you can তোমাৰ কি find out the oxidation number of this compound so তাৰ কাৰণে কবাল্টৰ কাৰণে যদি ওলাব লাগে তাক x বুলি মানি লোৱা প্লাছ 6 into ammonia কাৰণে ammonia is a neutral so ইয়াৰ oxidation number কি হয় 0 হয় প্লাছ তিনটা কি আছে তোমাৰ chlorine কাৰণে this letter -1 কে this is equal to 0 so you can say -3 ইফাল দি গলে হ'ব +3 আৰু ইয়াতে roman number লিখিব লাগিব that is very very important so +3 okay so ইয়াৰ complete naming কি হৈ গল hexaamine cobalt 3 chloride so তেনেকে তোমাৰ কি কৰিব লাগে আমাৰ নেমিং কৰিব লাগে okay so ইয়াতে তোমাৰ কি হয় just মই এটা তোমাৰ example এটা দেখাইছো তোমালোকে কি কৰিব লাগিব rules বোৰ পঢ়িব লাগিব যে নেমিং অৰ rules বোৰ কি হয় that is important আৰু oxidation number ওলাব পাৰিব লাগিব so হা আমি এটো আমাৰ এটো তোমাৰ কি হয় তোমাৰ সেশনত এনেকা অবজেক্টিভ নহয় যে আমি গুটেই কি কৰিম তোমাৰ ডিসকাস কৰিম কিয়নো কোঅৰ্ডিনেশন কম্পাউন্ড থৰি না তুমি তোমাৰ হাফ এন আৱাৰ তোমাৰ ডিসকাস কৰি কমপ্লিট কৰিব পাৰি তোমালোকৰ যদি কিবা ডাউট বা কোৱাৰি থাকে দেন তোমালোকে কি কৰা আমাৰ যোনটো তোমাৰ লাইভ ক্লাसेছ চলি আছে এতিয়াও চলি আছে জয়েন কৰিব পাৰা সো গুটেই ডেসক্ৰিপচনত তোমাৰ কি আছে কন্টাক্ট ডিটেইলছ আছে তাৰ পৰা extract কৰি লবা okay so after that this is in question number 2 specify the coordination number of the metal in the following entities okay ইয়াৰে coordination number ওলাব লাগে of course coordination number তোমালোকে কি কৰিবা নেমিং লিখিব হলে তো coordination number লাগিবই okay sorry oxidation number তোমাৰ জানিব লাগিবই so তেনেকে কৰিবা আৰু so এটা মই এনে কৰি দিছো লাষ্টটোৱে চোৱা যেনিবা 3 into potassium or সদায় কি হয় oxidation number is +1 first group or যিমান বিলাক মেট তোমাৰ কি আছে তোমাৰ এলিমেন্টস আছে সবৰ +1 okay এটো ৰিজন জানিব লাগে আইৰনৰ ওলাব লাগে x cn সদায় -1 is equal to 0 কিয়নো আৰু একো চাৰ্জ নাই so ইয়াতে +3 -6 you can say -3 so x is equal to কি হৈ যাব +3 so oxidation number is +3 so তেনেকে তোমাক দিব পাৰে okay oxidation number ওলাব দিব পাৰে okay after that চোৱা আৰু কিছু theory question ইয়াতে কি চাব লাগিব so let me scroll the page next তোমাৰ কি হয় 3 যোনটো হয় তোমাৰ 3 তোমাৰ theoretical কিছু questions আছে theoretical questions বিলাকত চোৱা what is the basic difference between double cent and coordination compound একদম initial হতে coordination complex আৰু double cent ৰ মাজত কি difference আছে actually তোমাৰ মই কৈ দিছো যে coordination complexes বিলাক যেতিয়া তুমি তোমাৰ কি aqua solutionত বা তোমাৰ waterত dissolve কৰা then তাহাতৰ কি নহয় তাহাতে তোমাৰ কি নহয় তাহাতৰ যোনটো আইডেন্টিটি আছে সেই আইডেন্টিটি কমপ্লেক্সৰ আইডেন্টিটিটো লুজ নকৰে that means just like তোমাৰ কি আছে কালাৰটো তেনিবা কি আছে কম্পাউণ্ডৰ কালাৰ ব্লু আছে তুমি কি কৰিলা তুমি পানীত মিক্স কৰি দিলা তাৰ কালাৰটো তোমাৰ চেঞ্জ হৈ নাযায় বাট otherwise ডাবল সল্টত কি হ'ব ডাবল সল্টত তুমি ডাবল সল্টটো যেতিয়া তুমি কি কৰি দিবা পানীত মিক্স কৰি দিবা তেতিয়া হলে তাৰ কি হৈ যাব এন্টিটি যোনটো আইডেন্টিটি যোনটো আছে বুজি পাইছা যোনটো তোমাৰ প্ৰেছাৰ আছে এইটো তোমাৰ চেঞ্জেস হৈ যায় just like color change হৈ যাব পাৰে মেবি আৰু বেলেগ চেঞ্জেস দেখা পাব পাৰা okay so তেনেকা ধৰণৰ কথা যে what is the তোমাৰ কি হয় differences কি হয় that is তাৰ যোনটো তোমাৰ আইডেন্টিটি আছে তোমাৰ aqua solutionত দিয়াৰ লগে লগে coordination complexৰ changes নহয় বা double center changes হয় example আছে NCERT পাই যাবা তোমাৰ example এটা দি দিলে 1 marks কাৰণে হৈ গল আৰু what do you mean by chillate effect and give an example yes chillating effect is a very তোমাৰ কি হয় common effect তোমাৰ বা তোমাৰ complex বুলি কও chillating complex ৰ পৰা effect টো আহিছে chillating complex কোনবিলাক হয় just like চোৱা যেতিয়া তোমাৰ bidentate বা polydentate তোমাৰ কি হয় ligands same metal central metal হইতে attached হৈ থাকে আৰু তাহাতে এটা ring formation কৰি লয় okay তাহাতে এটা কি কৰিলা ring formation কৰি লয় okay আৰু সেই ring formation কৰা তোমাৰ যোনটো তোমাৰ overall তোমাৰ complex টোকে আমি কি বুলি কও chillate বুলি কৈ দিও just like চোৱা যেনিবা copper ইয়াতে central atom আছে and তাৰ ইয়াতে তোমাৰ কি লাগি আছে চোৱা en লাগি আছে just like ch3 ns2 and ইয়াতেও কি লাগি আছে ch3 ns2 right so again ইয়াতেও চোৱা ns2 ch3 and this is ch3 ns2 ইয়াৰ নাম কি হয় এটো তোমাৰ কবই নালাগে coordination complex of this is a very very common name okay this is known as
ইথাইলিন ডায়ামাইন ওকে এতিয়া চোৱা মই কি ক'লো ইয়াতে যে তোমাৰ কি বাইডেন্টেড বা তোমাৰ কি হয় পলিডেন্টেড লিগান্ড যেতিয়া সেন্ট্ৰেল সেম তোমাৰ সেন্ট্ৰেল মেটেল এটমৰ হৈতে চোৱাচোন কপাৰে হয় আৰু গোটেই কেইটা চাৰিও পিনে কি দি আছে তোমাৰ ইফালদি লোন পেয়াৰ দি আছে আৰু এইটো এটা তোমাৰ কি হয় দিস ইজ বাইডেন্টেড লিগান্ড দুটা তোমাৰ তাৰ কি আছে দুটা তোমাৰ কি আছে তোমাৰ ডোনাৰ এটম আছে okay that kind of তোমাৰ ligand is known as bidentate ligand so দুটা bidentate ligand ইয়াতে তোমাৰ কি হৈছে attached হৈছে আৰু bidentate দুটা attached হয়তো ইয়াৰ নাম তেতিয়ালে overall polydentate হৈ গল ন সৰ ইয়াতে তোমাৰ কি দি আছে তাহাতি তোমাৰ lone pair of course ligand তোমাৰ central metal তোমাক কি দিয়ে coordination complex ৰ মূল ফান্ডা বা মূল বেসিক হেতুৱে যে ligand সদায় central metal atomক lone pair donate কৰে okay so হেতুৱে so আৰু এনেকা ধৰণে তোমাৰ lone pair donate কৰি কিনে bidentate বা polydentate ligand same তোমাৰ central metal atomক তোমাক lone pair donate কৰি তাহাতে এটা ring type formation কৰি লয় and that effect বা that complex is known as তোমাৰ coordination তোমাৰ কি হয় chelating complex and effect to কি বুলি কৈছো chelating effect okay example মই দি দিছো বস্তু মই বুজাই দিছো বাকি তোমালোকে লিখিবা next is important okay so sabaibur explain the bonding in coordination compound in terms of Warner postulate yes Warner তোমার postulate কি কৈছিল first time Warner তোমার coordination complex এর বিষয়ে তোমার কি কৈছিল study কৰি কিনে তোমাৰ কি হৈ গল তাতে তোমাৰ কিছুমান important তোমাৰ output দিছিল just like তোমাৰ কি হি bonding ৰ কথা কৈছিল bonding ৰ কথা তাতে primary valency and secondary valency ৰ কথা কৈছিল okay so primary valency কি হয় secondary valency কি হয় একদম starting তে তোমালোকক কি কৰিব লাগিব বুজিব লাগিব এইবোৰ okay so just like মই এটা coordination complex লৈ লো this is a coordination complex এটোৱে লৈ লো এটা example okay ইয়াতে তোমাৰ ব্ৰেকেটৰ ভিতৰত থকা স্ফিয়াৰ বুলি কয় coordination sphere আৰু তাৰ ভিতৰত যি লাগি আছে central metal atomৰ লগত okay so CN6 so ইয়াক ligand বুলি কয় আৰু ligand কেইটা লাগি আছে 6টা লাগি আছে তাক secondary valence বুলি কয় that is secondary valency is the compound to secondary valency কি হৈ গল 6 হৈ গল so আমি কি চালো just ligand চালো দেই ligand কেইটা লাগি আছে যদি আৰু লাগি থাকিলে হয় গোটেই কেইটা কাউন্ট কৰি কিনে যিমান নাম্বাৰ হ'ব that is secondary valency what is primary valency চোৱা সন্মুখত আৰু তোমাৰ কি আছে K3 আছে so ইটো হল that is known as counter ion কেইটা আছে okay counter ion তোমার it may be positive it may be এফাল দি থাকিব পাৰে that means anything out of the তোমাৰ কি হয় coordination sphere ৰ বাহিৰত যিমান কেইটা তোমাৰ ion আছে that is K3 তিনটা আছে so that is nothing but primary valency so you can say primary valency is 3 okay like that so that is Warner postulate is they are talking about primary and secondary valencies in a coordination compound so আৰু কি লিখিবা আৰু bonding ৰ কথা অলপমান কৈছিল so detail তোমালোকে NCERT this is a theoretical type question you can go through the book তাৰ পিছত চোৱা 4 is very তোমাৰ কি তিনটা question ইয়াতে আছে and তিনটা question important প্ৰথম question টো is in compound এটা দিছে coordination complex is in paramagnetic while this is in diamagnetic explain why so ইয়াতে তোমাৰ কি হয় paramagnetic আৰু diamagnetic আমি কৰ পৰা আমি কেনেকৈ আইডেন্টিফাই কৰিব পাৰি তোমাৰ VVT valence bond theory go through পুৰা thoroughly যাব লাগিব তাতে তোমাৰ কি হ'ব আমাৰ যোনটো তোমাৰ কি হয় d orbital যেতিয়া আমি কি arrange কৰো strong ligand আৰু weak ligand ৰ according আমি arrange কৰো যদিহে আমাৰ কি unpaired electron থাকি যায় তেতিয়াহলে আমি কি কম there is a paramagnetic complex আৰু যদি unpaired electron নাথাকে তেতিয়াহলে আমি diamagnetic কম বা তাৰ আগতে আমাৰ কি কৰিব লাগিব metal to central metal atom to তোমাৰ oxidation number ওলাব লাগিব oxidation number ওলোৱাৰ পিছত চাব লাগিব যে তোমাৰ কি হয় weak ligand হয় নে strong ligand আছে ইয়াতে just like প্ৰথমটো এইটো যদি NH3 হয় this is a strong ligand হয় তাৰ পিছত CN দুইটাতে তোমাৰ কি আছে তোমাৰ strong আছে so দুইটাতে তোমাৰ কি কৰিব লাগিব তাৰ পিছত এইটো চাব লাগিব তোমাৰ কি কয় তোমাৰ coordination number 6 আছে so 6টা স্পেস খালি কৰিব লাগিব so যদিহে তোমালোকে কৰিছা তেতিয়াহে মই যিখিনি কৈছো তোমালোকে ৰিলেট কৰিব পাৰিবা যদি কৰা নাই তেতিয়াহলে তোমাৰ আউট অফ তোমাৰ মূৰৰ ওপৰত দিয়ে যাব ঠিক আছে so still তোমালোকে যদি তোমাৰ কি কয় বস্তুখিনি কভাৰ হোৱা নাই তোমালোকে যদি কি কৈছে এজ এ তোমাৰ কি এক্সাম গাইড হিচাপে তোমালোকে বিচাৰিছা ক্লাস যদি আমাৰ ক্লাস জয়েন কৰিব বিচাৰিছা তোমালোকে ডেসক্ৰিপচনত আমাৰ লিংক আৰু এভৰিথিং ইজ there so তোমাৰ তাৰ পৰা এক্সট্ৰাক্ট কৰি লবা ওকে question আমি মই খালি তোমাৰ ইম্পৰ্টেন্ট সেকশন খিনি ক'ব বিচাৰিছো so balance bond theory পৰা এনেকা ধৰণৰ question এটা দেখাটো বহুতেই স্বাভাৱিক okay ইম্পৰ্টেন্ট হয়
After that, second is draw the figure of splitting of d orbital in octahedral crystal field. Yes, valence bond theory pisot tar pisot aro eta theory hai, important theory is crystal field theory. Crystal field theory is also important. Tate octahedral complex aru ki hoy tetrahedral complex ei dutare ami ki koisu tate study korisu aru ei duta dhuniyake tomar ki koribo lagibo তোমার কেনেকে ডি অরবিটালটো স্প্লিটিং হৈছে অক্টাহেড্ৰেলত কেনেকে স্প্লিটিং হ'ল টেট্ৰাহেড্ৰেলত কেনেকে স্প্লিটিং হ'ল চাব লাগিব তোমালোকৰ এইটো কোৱেশ্চনত অক্টাহেড্ৰেলটো তোমাৰ স্প্লিটিংটো দেখাব দিছে দিছ ইজ টোটালি থিওৰিটিকেল টাইপ কোৱেশ্চন আৰু তোমালোকে কি কৰিব লাগিব একচুয়ালি তোমাৰ থিওৰিটো পঢ়িব লাগিব উইদাউট নপঢ়াকে তোমাৰ নহব So তোমালোকে হেতু চাবা what is meant by unidentate didentate and ambidentate ligand ইয়াৰ কাৰণে কি কৈছো যে তোমালোকে কোঅৰ্ডিনেশন কমপ্লেক্স যদি পঢ়ি আছা সদায় তোমাৰ কি কৰিবা লিগাণ্ডৰ যোনটো ক্লাসিফিকেশন হয় on the basis of denticity which is the unidentate bidentate আৰু ambidentate denticity ওপৰত ডিপেন্ড কৰি তোমাৰ কি হয় আমাৰ ক্লাসিফিকেশন কৰিছো আৰু এটা আছে on the basis of chargeৰ ওপৰত বেছিকিনে নিউট্ৰেল লিগাণ্ড কেটায়নিক এণ্ড এনায়নিক লিগাণ্ড ওকে So হেকিটাৰ তোমাৰ কি হয় গোটে মিনিং জানিব লাগিব এন্ড এভৰিথিং তোমাৰ এক্সাম্পল জানিব লাগিব ইউনিডেন্টেটৰ কি হয় জানে মই অলপমান কৈ দিও বাৰু ইয়াতে যদি আহিছে সৰু বস্তু কৈ দিছো NH3 এটা লৈ ল ইয়াতে তোমাৰ কি আছে এই লিগাণ্ডটো অনলি নাইট্ৰজেনে কি কৰি আছে লোন পেয়াৰ ডোনেট কৰিব পাৰে কাক ডোনেট কৰিব চেন্ট্ৰেল মেটেলক কৰিব ওকে হেতুৱে হল তোমাৰ কি কোঅৰ্ডিনেশন কমপ্লেক্সৰ তোমাৰ মেইন ফান্ডা So eta matra only nitrogen he donate kori ase enaka dhৰণৰ ligandok donor atom you can say only one so enaka dhৰণৰ ligandok ami ki boli kom that is unidentate ligand bidentate tomar ki thakibo tomar didentate ba bidentate is the same thing tomar tate tomar ki thakibo tomar donor duta thakibo just like ethylene diamine okay ethylene diamine so you can clearly see here that here is a two donor atoms there is a nitrogen yato eta ase ei duitai tomar ki koribo pare donate koribo pare tar pisot ambidentate EDTA hobo pare EDTA ethylene diamine tetraacetate figure to banai disu okay just like enaka dhana CH3 NH ebar NH2 nohoy de CH2 hobo my mistake ইয়াতে তোমাৰ এচিটেট গ্ৰুপ এটা লাগি থাকিব CH3COO নেগেটিভ CH3COO নেগেটিভ CH3COO নেগেটিভ সো ইয়াতে অক্সিজেন এই লাষ্টৰ অক্সিজেনটো তোমাৰ কি কৰিব ইয়াতে এটা দুটা তিনটা চাৰিটা আছে ইয়াতে আৰু এটা লিখিব মই পাহৰি গলো ইয়াতে ইয়াৰ কাৰণে এটা আহিব নহয় CH3COO নেগেটিভ এটো ইয়াৰ কাৰণে নহয় এটো তো ইয়াৰ কাৰণে হয় সো চাৰিটা অক্সিজেন ইয়াতে আৰু এটা দুটা নাইট্ৰজেন আছে সো এই কেটা দিলে ছটা ইয়াতে তোমাৰ কি আছে ডোনাৰ আছে সো ইউ ক্যান সে দিস কাইন্ড অফ লিগান্ডস আর ambidentate ligand or ইয়াৰ জেনাৰেলি নাম hexadentate হয় আৰু hexadentate is also comes under ambidentate ligand সো এক্সাম্পল তেনেকা ধৰণৰ দিবা সো আই হোপ তোমালোকে মই কি তোমাৰ কি কৰিলো তোমাৰ ইম্পৰ্টেন্ট তোমাৰ যোনটো তোমাৰ টপিক হয় বা ইম্পৰ্টেন্ট সেকশন বোৰ মই হিট কৰিব ট্ৰাই কৰিছো ইয়াৰ পৰাই 100% গ্যাৰান্টেড তোমাৰ কি হ'ব কোৱেশ্চনছ আহিব তেনেকা ধৰণে মই গোটেই চেপ্টাৰ তোমাৰ এনালাইসিস কৰিম গোটেই চেপ্টাৰ ইম্পৰ্টেন্ট সেকশন বোৰ তোমাৰ কি কৰি থাকিম ডিসকাস কৰি থাকিম তোমালোকে কোৱেশ্চনছ বোৰ দিছো কোৱেশ্চনছ বোৰ কৰিবা কৰি কিনে তোমাৰ যদিহে তোমাৰ কিবা ডাউট থাকে কিবা তোমাৰ বুজি পোৱা নাই দেন তোমালোকে কমেন্ট তো কৰিবাই পেজত প্লাস YouTube দুইটাতে তোমালোকে अवेलेबल হ'ব ভিডিও শেয়াৰ কৰিবা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা এইবোৰ কৰিবাই বাৰু এইবোৰ বাৰে বাৰে I am no need to mention and যদিহে তোমালোকে তোমাৰ বিচাৰিছে থিওৰিটিকেল তোমাৰ ক্লাसेस লাইভ তোমাৰ কি হয় অনলাইন ক্লাसेस বিচাৰি আছা দেন তাতো তুমি কি কৰিবা কমেন্ট কৰিব পাৰা আপ টু দা এক্সাম লৈকে ওকে টিল দেন তেতিয়াহলে আজি বেছি দেৰি নকৰো বেছি কথাও নকওতো বহুত কথা পাতিলো টিল দেন তেতিয়াহলে আজিৰ সেশন ইয়াতে এন্ডিং কৰিব বিচাৰিছো বাই বাই